আয়ুৰ্বেদৰ মহান বুক চৰক সংহিতাত কোৱা হৈছে লংঘনম পৰমম উচ্চধম মানে উপবাস বহুত ডাঙৰ মেডিচিন আমাৰ শৰীৰৰ কাৰণে আৰু ইয়াত কোৱা হৈছে এক্সাৰসাইজৰ কথা এনেকুৱাকৈ এক্সাৰসাইজ কৰিব লাগে এনেকুৱাকৈ আপুনি বডি এক্টিভিটি কৰিব লাগে যাতে আপুনি ইমান ফুপাই যায় ইমান ভাগৰি যায় এটা কথা ক'বলৈ যাতে আপোনাৰ অসুবিধা হয় তেনেকুৱাকৈ এক্সাৰসাইজ কৰিবলৈ কোৱা হৈছে ভিডিঅ'টো শেষলৈকে চাই যাব আগলৈ বহুত সুন্দৰ সুন্দৰ জানিবলগীয়া কথা কম এজন 80 বছৰ বয়সীয়া মানুহ যিজন 65 এজতে ডায়াবেটিস হাই বিপি শিকাৰ হৈ পেলাই হাত ভৰি বিষ তেখেত একেবাৰে বেডত পৰি গৈছিল তাৰ পিছত তেখেতে 80 বছৰ বয়সত পাহাৰ বগাইছিল কোন হেজন মানুহ সকলো কথা জানিব ভিডিঅ'টো শেষলৈ খুব ভালকে চাই বুজি নিজক হেলদি কৰি ৰাখিবলৈ সুবিধা হ'ব আপোনালোকৰ হেলদি কি নিজৰ বয়স ৰখাই দিব পাৰিব এটো একেবাৰে সঁচা কথা এনেকুৱাকৈ এক্সাৰসাইজ কৰিব লাগে যেতে আপুনি খুব বেছি ভাগৰুৱা হৈ যায় আৰু আপোনাৰ উশাহ ছুটি হৈ যায় কিন্তু এনেকুৱা এক্সাৰসাইজ আপুনি এদিনতে কৰিব নালাগে আপুনি অলপ দিন সময় লওক